কবৰস্থানৰ সজ্জনত আয়োজিত বিশাল ধৰ্মসভাৰ লাইখুটা স্থাপন। কামৰূপ জিলাৰ সোণতলী পাথালিপাৰা কবৰস্থানৰ সজ্জনত আগন্তুক 18 জানুৱাৰীত অনুষ্ঠিত কৰিবলগীয়া বিশাল ধৰ্মসভাৰ আজি লাইখুটা স্থাপন কৰা হয়। কবৰস্থানৰ প্ৰাংগণত আয়োজক সমিতিকে ধৰি শতাধিক লোকৰ উপস্থিতিৰে আনুষ্ঠানিকভাৱে বুধবাৰে ৰাতিপুৱা 8 বজাত স্থাপন কৰা হয় লাইখুটা। জানিব পৰা মতে বিশাল আয়োজনেৰে আৰম্ভ কৰা উক্ত ধৰ্মসভাৰ ইতিমধ্যে পূৰ্ণ যোজা ক্ষীপ্ৰতাৰে আৰম্ভ কৰিছে ধৰ্মসভা আয়োজক সমিতিয়ে। ভূমিদাতা আলহাজ গফুৰ আলী, কবৰস্থানৰ পৰিচালনা সমিতিৰ সভাপতি হজৰত আলী, উপসভাপতি মহম্মদ আলী, আতউৰ ৰহমান, সম্পাদক মকবুল হুছেইন, হবিবুৰ ৰহমান, মিৰ্জা বয়নুৰ ইছলাম, আনোৱাৰ হুছেইন আদি বিষয়ববীয়াসকলৰ লগতে গণ্যমান্য ব্যক্তিসকলৰ উপস্থিতিত আনুষ্ঠানিকভাৱে স্থাপন কৰা হয় এই লাইখুটা। উক্ত বিশাল ধৰ্মসভাত মুখ্য অতিথি হিচাপে ধৰ্মীয় ভাষণ প্ৰদান কৰিব ইছলামিক বক্তা, বাংলাদেশ ঢাকাৰ জামিয়া ৰহমানিয়া কামিল মাদ্ৰাছাৰ মুহাদিছ হজৰত মৌলানা আব্দুছ ছামাদ আজাদ। বিশিষ্ট অতিথি কৰিমগঞ্জ জিলাৰ ৰাতাবাৰী মহাতামিম দাৰুল মাৰিফ ইছলামিয়া মাদ্ৰাছাৰ কাৰী মৌলানা বদৰুদ্দিন হক। গোৱালপাৰা জিলাৰ আলহাজ মুফতি কাৰী আবুল হাছিম কাছিমি। ইয়াৰ উপৰিও স্থানীয় অনেক আলেম ওলামাৰ লগতে অঞ্চলস্থ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব বুলি জানিবলৈ দিছে। সোণতলী পাথালিপাৰা কবৰস্থানৰ সৌজন্যত আমি বিশাল সমাজ সংস্কাৰ কাৰণে এটা বিশাল ধৰ্মসভা আয়োজন কৰিছোঁ। উক্ত ধৰ্মসভাৰ আজি আমাৰ লাইখুটি স্থাপন কৰা হ'ল। আমি গোটেই ৰাইজৰ সহযোগিতাৰে আমি এই লাইখুটি স্থাপন কৰিছোঁ। আগন্তুক যিখিনি কাৰ্যসূচী আমাৰ আগত আছে সেইখিনি যাতে সকলো ৰাইজে সহায় সহযোগিতা কৰি আমাৰ এই বিশাল সমাজ সংস্কাৰমূলক ধৰ্মসভাখনৰ আগুৱাই লৈ যায়, তাৰ কাৰণে আমি বিনম্ৰতাৰে সকলো ৰাইজক আহ্বান জনাইছোঁ। আমাৰ সকলোৱে আমাৰ চালাম ল'ব। আমাৰ সোণতলী পাথালিপাৰা কবৰস্থানৰ অহা 18 তাৰিখত এটি বিৰাট ধৰ্মসভা আয়োজন কৰা হৈছে। তদুপলক্ষে আপোনালোকৰ সকলোৰে সহায় সহযোগ কামনা কৰিছোঁ। সেই সভাখনত মুখ্য অতিথি হজৰত মৌলানা আব্দুছ ছামাদ আজাদ, মুহাদিছ জামিয়া ৰহমানিয়া কামিল মাদ্ৰাছা ঢাকা বাংলাদেশ। বিশিষ্ট অতিথি কাৰী মৌলানা বদরুল হক মোতামিম দারুল মাআরিফ ইসলামিয়া মাদ্রাসা রাতাবাড়ি করিমগঞ্জ। বিশিষ্ট অতিথি আলহাজ মুফতি কাৰী আবুল হাছিম গোৱালপাৰা। এই বিশেষ ব্যক্তিসকলৰ আলেম ওলামাৰে আমি অহা 18 তাৰিখত সোণতলী পাথালিপাৰা কবৰস্থানত এটি বিশাল ধৰ্মসভাৰ আয়োজন কৰিছোঁ। এই সভাত সকলোৰে উপস্থিত আৰু সহযোগিতা কামনা কৰিলোঁ। আসসালামু আলাইকুম। বৃহস্পতিবার উক্ত দিনা আমাৰ সোণতলী পাথালিপাৰা কবৰস্থানৰ সজ্জনত বিশাল এটি ধৰ্মীয় সভা আয়োজন কৰিছোঁ। উক্ত সভাৰ কাৰণে আজি লাইখুটা স্থাপন কৰা হ'ল। গতিকে ইতিমধ্যে আমাৰ সভাপতিয়ে কাৰ্যকৰী সভাপতিয়ে কৈ দিছে, আমাৰ বিশিষ্ট অতিথি, মুখ্য অতিথি তথা আমন্ত্ৰিত অতিথিসকলৰ নাম কৈ দিছে। গতিকে এই ক্ষেত্ৰত আমি আমাৰ এই অঞ্চলৰ সৰ্বসাধাৰণ ৰাইজৰ তথা ইছলামিক চিন্তাবিদ লগতে সমূহ বন্ধুসকলৰ পূৰ্ণ সহায় সহযোগিতা বিচাৰিলোঁ। আৰু 18 তাৰিখৰ যিটো মূল সভা, সেই সভাত সকলোৱে যাতে উপস্থিত থাকে তাৰ কাৰণে মই সোণতলী পাথালিপাৰা কবৰস্থান কমিটিৰ সম্পাদক হিচাপে সকলোকে নিমন্ত্ৰণ জনালোঁ।